আজি মোৰ নিজকে শাহুমা নিচিনা ফিল এটা হৈছে কাৰণ আমাৰ শাহুমায়ে পাকঘৰটোত এনেকুৱা হয় মানে তেওঁ পাকঘৰটোত এইফালে এনেকৈ ভাতটো চচত বনায় আৰু এইফালে দাইলটো এনেকৈ কেৰাহীত লোহাৰ কেৰাহীত দালিটো বনায় আৰু আমাৰ দেউতাই এনেকৈ খাই ভাল পায় চচত আৰু লোহাৰ কেৰাহীত দাইল সেইকাৰণে ময়ো আজি শাহুমাৰ পাকঘৰটো আমাৰ মাৰ ঘৰলৈ উঠাই আনিলোঁ। আমাৰ ঘৰত কেতিয়াও মায়ে চচত ভাত বনাই পোৱা নাই, নেজানে বনাবলৈ। কেৰাহীটো মায়ে দাইল বনাই পোৱা নাই, দেউতাই কেতিয়াবা কেতিয়াবা কেৰাহীত দাইল বনায় কিন্তু মায়ে বনাই পোৱা নাই। আৰু আমাৰ যিহেতু সদায় কুকাৰত ভাত বনায়, চচতটো চাগে ভাত বনাই পোৱা নাই এদিনো, নেজানেও বনাবলৈ। সেইকাৰণে মই আজি মাক শিকাবলৈ আহিছোঁ, মাক শিকাই আছোঁ মানে মই এতিয়া কেনেকৈ চচত ভাত বনায়, যিহেতু মই শিকি গ'লোঁ। আৰু ইয়াৰ সম্পূৰ্ণ ক্ৰেডিটটো মই দিব বিচাৰিছোঁ মোৰ শাহুমা জ্যোতি গগৈক। তেখেতৰ পৰা ইনস্পায়াৰ হৈ আচলতে মই এনেকৈ দাইল বনাওঁ আৰু এনেকৈ চচত ভাত বনোৱা শিকিছোঁ। তেখেতৰ কাৰণে আচলতে শিকিলোঁ, যিহেতু মায়ে এইবিলাক নাজানে। আৰু এনেকৈ মায়ে মানে দাইলত এইবিলাক দি দিয়ে, পাত কিবা কিবি। এতিয়া মই টেঙা মৰা, মিঠা মৰা বা পিৰালি পালেং কিবা কিবি এনেকৈ দি দিছোঁ। ৰাতি যিহেতু খাব নালাগে কিন্তু তথাপিতো আৰু খাই দিওঁ, একো নাই। তেওঁলোকে যদি নাজানে মই শিকাই দিওঁ। চচত আচলতে এনেকৈ পানীটো দি ভাতটো তলত আছে, যেতিয়া এইখিনি উতলিব তেতিয়া চাব লাগিব চাউলটো সিজিছেনে নাই সিজা হাতেৰে। আৰু যদি চাউলটো সিজে তেনেহ'লে আপোনালোকে পানীখিনি ধুনীয়াকৈ পেলাই দিব আৰু ভাতটো ধুনীয়া জৰজৰীয়া ভাত হৈ যাব। এয়া ভাতটো উতলিলে মানে ভাতটো সিজিলে মই চালোঁ, চেক কৰিলোঁ, দাইলখিনিও অকণমান অকণমান হৈছেগৈ আৰু অলপ আছে। এতিয়া ইয়াৰ পানীখিনিও ধুনীয়াকৈ পেলাই দিব লাগিব, একদম সাৱধানে পেলাব লাগিব। আৰু এইফালে এয়া চচত বনোৱা ভাত ৰেডি।